নমস্কাৰ বন্ধুসকল, মই বিশ্বজিৎ। আপোনালোকে চাই আছে বিশ্বজিৎ ব্লগছ আছাম। বন্ধুসকল, আপোনালোকে চাগে বাতৰি বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে দেখিবলৈ পাইছে, এইকেইদিন দেখি আছে হয়তো দিনৰ পিছত দিন পাৰ হৈ গৈ আছে, কিন্তু আমাৰ উজনি অসমৰ বানপানী কমাৰ নামেই লোৱা নাই। বৰঞ্চ আকৌ হোৱাৰ সম্ভাৱনা বাঢ়িহে গৈছে। চাৰিওফালে কেৱল পানী আৰু পানী। মানুহৰ ঘৰ দুৱাৰ খেতি পথাৰ সকলো শেষ হৈ গৈছে, উটি গৈছে, জীৱ জন্তু পোহনীয়া সকলো। কিন্তু প্ৰশ্ন হয়, প্ৰতি বছৰে আমাৰ অসমৰে কিয় এই অৱস্থা হৈ আছে? কিয় হয়? কিয় এতিয়ালৈকে উজনি অসমৰ পানী কমা নাই? বন্ধুসকল, উজনি অসমৰ পানী নকমা গৈ থকাৰ মূল কাৰণ কেইটামান হ'ল। প্ৰথমতে, বিগত দিনকেইটাত অৰুণাচল প্ৰদেশ আৰু উজনি অসমৰ পাৰ্বত্য অঞ্চলসমূহত নেৰা-নেপেৰা বৰষুণ হৈ আছে, যাৰ বাবে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। দ্বিতীয়তে, নদীসমূহৰ বুকুত বহুত পলস জমা হৈ গৈছে, যাৰ ফলত নদীৰ পানী ধৰি ৰখাৰ ক্ষমতা কমি গৈছে। আৰু তৃতীয়তে, বহু ঠাইত মাথাউৰি ভাঙি গৈছে, মাথাউৰিবোৰ দুৰ্বল হৈ গৈছে, বেয়া হৈ গৈছে, ভাঙি গৈছে, যাৰ বাবে পানী ওলাই যাব পৰা নাই, বৰঞ্চ নতুন নতুন গাঁও প্লাবিত কৰি গৈ আছে। এই সময়ত আমাৰ ৰাইজ ভীষণ বিপদত পৰি আছে। আশ্ৰয় শিবিৰত থকা শিশু আৰু বৃদ্ধসকলৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে। সাহায্য দিছে, সহায় কৰিছে, কিন্তু তথাপিও বিপদ হৈছে। খাদ্য, বিশুদ্ধ খোৱা পানী আৰু ঔষধৰ হাহাকাৰ লাগি আছে। মই আপোনালোক সকলোকে হাতজোৰ কৰি অনুৰোধ জনাইছোঁ, আপুনি য'তেই নাথাকক কিয় আপোনাৰ সাধ্য অনুসৰি বানপীড়িত লোকসকলক সহায় কৰক। আপুনি কোনো বিশ্বাসযোগ্য NGO বা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক অনুদান আগবঢ়াব পাৰে। আপোনাৰ অলপমান সহায়ে কাৰোবাৰ জীৱন এটা ৰক্ষা কৰিব পাৰে। কিন্তু বন্ধুসকল, কেৱল সাহায্য প্ৰদান কৰাটোৱেই ইয়াৰ স্থায়ী সমাধান হয় জানো? কেতিয়াও নহয় স্থায়ী সমাধান। আজি কিমান দশক ধৰি অসমে এই বিভীষিকা, এই প্ৰলয়ংকৰী বানপানীৰ সমস্যা ভোগ কৰি আহি আছে। প্ৰতি বছৰে হাজাৰ হাজাৰ কোটি কোটি টকাৰ ক্ষতি হৈ গৈ আছে। কিমান মানুহ মৃত্যুমুখত পৰি গৈ আছে। মানুহ মৰে, কাজিৰঙাৰ বন্যপ্ৰাণী মৰি যায়, মৃত্যু হৈ যায়, কিমান ধ্বংস হয়। তেন্তে অসমৰ বানপানী আৰু খহনীয়া সমস্যাটো কিয় এতিয়াও ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমস্যা বা নেশ্যনেল প্ৰব্লেম হিচাপে ঘোষণা কৰা হোৱা নাই? কিয় নাই? কেন্দ্ৰীয় চৰকাৰক মই এই ভিডিঅ'টোৰ জৰিয়তে আহ্বান জনাওঁ যে অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা, নেশ্যনেল পৰ্যায়ৰ সমস্যা হিচাপে মৰ্যাদা দিয়ক আৰু ইয়াৰ বাবে এটা স্থায়ী বৈজ্ঞানিক সমাধানৰ ব্যৱস্থা কৰক। নহ'লে অসমে ইমান কষ্ট কেনেকৈ ভোগ কৰি থাকিব? কেৱল অসম হ'লেই কিয় সদায় অৱহেলা কৰা যায়? অসমখন কিয় অৱহেলিত হৈ আছে? আমাৰ অসমখনক কিয় অৱহেলা কৰি থকা হৈছে? মই জানো মোৰ এই কণমানি চেনেলটোৰ চিঞৰ হয়তো ইমান দূৰ গৈ দিল্লী পৰ্যন্ত নাপাবগৈ পাৰে, কিন্তু আপোনালোকৰ সহায়ে, আপোনালোকৰ শ্বেয়াৰে এই বাৰ্তাটো বহুত দূৰলৈ লৈ যাব পাৰে। জনতাৰ একমত হ'লে জনতাৰ শক্তি কেতিয়াও অথলে যাব নোৱাৰে। অনুগ্ৰহ কৰি ভিডিঅ'টো সকলোৱে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, যাতে আমাৰ অসমৰ এই দুখৰ কথা, এই দুখবৰ সকলোৱে গম পায়, সকলোৱে দেখিবলৈ পায়। ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰিবলৈ নাপাহৰিব, যাতে এনেধৰণে ভিডিঅ' আপুনি লাভ কৰি থাকিব পাৰে। আৰু কথাখিনি কৈ যাওঁতে যদি ক'ৰবাত কিবা অজানিতে ভুল ভ্ৰান্তি হৈ গৈছে, তেন্তে আপোনালোকৰ মাজৰে বুলি এজন ভাবি মোক ক্ষমা কৰি দিব। আহক সকলোৱে মিলি সকলোৱে একগোট হওঁ আৰু অসমৰ হিতৰ বাবে মাত মাতি যাওঁ। সকলো কুশলে থাকক, সুখী হৈ থাকক, হাঁহি হাঁহি জীৱন বাতৰি দলিচাখনত আগুৱাই যাবলৈ চেষ্টা কৰক। ধন্যবাদ। জয় আই অসম।